নমস্কাৰ বন্ধু বান্ধৱীসকল ইচিজিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিৰ জৰিয়তে প্ৰিপজিশ্যনৰ ওপৰত 50টা MCQ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই MCQ কেইটাই আপোনালোকক যথেষ্ট সহায় কৰিব। গতিকে আহকচোন প্ৰশ্নকেইটাৰ মাজলৈ আগবাঢ়ো। ইয়াতে প্ৰত্যেকটো কুৱেশ্যনৰ বিপৰীতে 4টাকৈ অপশ্যন দিয়া আছে। মই কোৱাৰ আগতে আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ চেষ্টা কৰিব। ফাৰ্ষ্ট কুৱেশ্যনত আছে she lives dash টিহু। হয়, টিহু এখন সৰু ঠাই, গতিকে সৰু ঠাইৰ ক্ষেত্ৰত এট বহিব। she lives at টিহু। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। It is found only dash India। অপশ্যনত আছে at, on, in আৰু over। এজ এ হোল গোটেই ইণ্ডিয়াখনৰ কথা কৈছে, এখন কাণ্ট্ৰিৰ কথা কৈছে, গতিকে ইয়াতে হ'ব in। It is found only in India। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। He met Rahul dash জালুকবাৰী। জালুকবাৰী এখন সৰু ঠাই, গতিকে ইয়াতো বহিব at। He met Rahul at জালুকবাৰী। নিশ্চয় বুজিব পাৰিছে। এতিয়া আগবাঢ়িছোঁ 4 নম্বৰ কুৱেশ্যনলৈ। ADRE will be held dash September। অপশ্যনত আছে on, at, in আৰু to। ADRE will be held on September হ'ব নে at September হ'ব নে in September হ'ব নে to September হ'ব। ইয়াতে ছেপ্টেম্বৰ এটা মাহৰ নাম, মাহৰ নামৰ আগত বহিব in। ADRE will be held in September। ইয়াতে নিৰ্দিষ্টকৈ ডেটটো কোৱা নাই, ছেপ্টেম্বৰৰ কিমান তাৰিখে হ'ব সেই ডেটটো কোৱা নাই। ছেপ্টেম্বৰ বুলি এজ এ হ'ল গোটেই মাহটোৰ কথা কৈছে, গতিকে ইয়াতে হ'ব in। ঠিক আছে, নিশ্চয় বুজিব পাৰিছে। I met her dash 31st December for the first time। I met her dash 31st December for the first time। 31st December এটা ডেট হয়, এটা দিন হয়, এটা তাৰিখ হয়, গতিকে ইয়াতে অন হ'বনে, ইন হ'বনে, এট হ'ব নে ফৰ হ'ব। ইয়াতে হ'ব অন। ইয়াতে হ'ব অন। I met her on 31st December for the first time। নিশ্চয় বুজিব পাৰিছে। এতিয়া আমি আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। My friend left for America dash Sunday। My friend left for America dash Sunday। Sunday এটা দিন হয়, গতিকে ইয়াতো হ'ব on। My friend left for America on Sunday। বুজিব পাৰিছে নিশ্চয়।
এতিয়া আমি আহিছো 7 নম্বৰ কোৱেশ্চনলৈ we used to go to school dash foot we used to go to school dash foot অপচনত আছে in at by আৰু on ইয়াতে হ'ব on foot খোজ কাঢ়া অৰ্থত ফুটৰ আগত সদায় on ব্যৱহাৰ হয় পুনৰবাৰ কৈছো খোজ কাঢ়া অৰ্থত ফুটৰ আগত সদায় on ব্যৱহাৰ হয় The girl left the house dash noon in at on to ইয়াতে হ'ব at noon ন নম্বৰ কোৱেশ্চনলৈ আহিছো প্লিজ সিট ডেছ মি অপচনত আছে ইন অন বাই টু ইয়াতে হ'ব শুদ্ধ উত্তৰটো হ'ব বাই মানে ইয়াৰ অৰ্থটো হ'ল অনুগ্ৰহ কৰি মোৰ ওচৰতে বহা sit by me means ওচৰত বহা ইয়াতে by প্ৰিপজিচনটোৱে ওচৰত বুজাইছে Next question to hold. The birds are flying dash the trees. On the trees, in the trees, at the trees, ne over the trees. মই ইয়াতে বেছি এক্সপ্লেইন নকৰোঁ যিহেতু প্ৰিপজিচনৰ বিষয়ে আগতে ডিছকাছ কৰা হৈছে মই এনসাৰটো কৈছোঁ over the trees নিশ্চয় বুজিব পাৰিছে 11 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়িছো I am annoyed dash my brother ইয়াতে হ'ব with my brother next question to লৈ মন কৰকচোন She is annoyed dash his behavior ইয়াতে চাওক প্ৰথমটো আছিল 11 নম্বৰটো আছিল I am annoyed with my brother 11 নম্বৰটো আছিল I am annoyed with my brother কিন্তু 12 নম্বৰটোত হ'ব She is annoyed at his behavior তাৰ মানে যদি কোনো ব্যক্তিৰ সৈতে annoy হোৱাটো বুজায় মানে অসন্তুষ্ট হোৱাটো বুজায় তেতিয়া হলে হ'ব with আৰু যদি কোনো একচনৰ ওপৰত অসন্তুষ্টি বুজায় বা বিহেভিয়াৰৰ ওপৰত অসন্তুষ্টি বুজায় তেতিয়া হ'ব at প্ৰথমটো আছিল annoyed with my brother আৰু সেকেন্ডলি আছিল annoyed at his behavior
প্ৰথমটো এজন ব্যক্তিৰ লগত এনয় হোৱা বুজাইছে আৰু দ্বিতীয়তে এজন ব্যক্তিৰ বিহেভিয়াৰৰ ওপৰত এনয় হোৱাটো বুজাইছে নিশ্চয় বুজিব পাৰিছে 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ হেপিনেছ কনচিষ্ট ডেছ বিং অনেষ্ট কনচিষ্ট অফ হ'ব নে কনচিষ্ট এট হ'ব নে কনচিষ্ট ইন নে কনচিষ্ট টু ইয়াতে শুদ্ধ উত্তৰটো হ'ব কনচিষ্ট ইন মানে নিহিত হৈ থকা মানে আমাৰ অনেষ্টিতে হেপিনেছ নিহিত হৈ আছে নিশ্চয় বুজিব পাৰিছে ঠিক আছে Fourteenth question to hold. He is compared as Michael Jackson. Compared to hobo, ne compared at hobo, ne compared with hobo, ne compared in hobo. কোনো ব্যক্তিৰ লগত কম্পেয়াৰ কৰা বুজালে আমি which প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম ঠিক তেনেদৰে 15 কুৱেশ্যনটোত আছে এংগাৰ ইজ কম্পেয়াৰ্ড ডেছ ফায়াৰ ইয়াতে কিহৰ লগত কম্পেয়াৰ কৰা বুজাইছে জুইৰ লগত জুই কোনো ব্যক্তি নহয় এটা বস্তু গতিকে ইয়াতে হ'ব এংগাৰ ইজ কম্পেয়াৰ্ড টু ফায়াৰ ব্যক্তি হ'লে উইথ আৰু কোনো বস্তু হ'লে টু নিশ্চয় বুজিব পাৰিছে এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ ৰাহুল ৱাজ এংগ্ৰি ডেছ হাৰ বিহেভিয়াৰ কি হ'ব পাৰে ভাবকচোন বিহেভিয়াৰৰ ওপৰত এংগ্ৰি হোৱা কথা কৈছে ডাইৰেক্টলি কোনো ব্যক্তিৰ ওপৰত এংগ্ৰি হোৱাটো বুজোৱা নাই ইয়াতে বিহেভিয়াৰৰ ওপৰত এংগ্ৰি হোৱাটো বুজাইছে গতিকে শুদ্ধ উত্তৰটো হ'ব এট বুজিব পাৰিছে নিশ্চয় যদি বিহেভিয়াৰ নাথাকি কোনো ব্যক্তিৰ নাম থাকিলেহেঁতেন বা কোনো প্ৰনাউন থাকিলেহেঁতেন তেতিয়াহ'লে হয় উইথ ৰাহুল ৱাজ এংগ্ৰি উইথ ৰহন তেনেকুৱা টাইপৰ এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনলৈ হি প্ৰিফাৰ্ছ মিট ডেছ ফিছ ইয়াতে মিট আৰু ফিছৰ কম্পাৰিজন হৈছে কিন্তু যেতিয়া প্ৰিফাৰ ৱৰ্ডটো থাকিব তেতিয়া আমি ব্যৱহাৰ কৰিম টু হি প্ৰিফাৰ্ছ মিট টু ফিছ বুজিব পাৰিছে নিশ্চয় হি ইজ শ্বাউটিং ডেছ হিজ ফ্ৰেণ্ডছ অপশ্যন কেইটা আছে অন টু ইন এট শ্বাউটিং অন হ'ব নে টু হ'ব নে ইন হ'ব নে এট হ'ব কি হ'ব হি ৱাজ শ্বাউটিং এট হিজ ফ্ৰেণ্ড হি ইজ শ্বাউটিং এট হিজ ফ্ৰেণ্ডছ বুজিব পাৰিছে নিশ্চয় আগবাঢ়িছোঁ Under this heavy load, the bridge will give dash. Under this heavy load, the bridge will give dash.
কি হ'ব give in give away give over কি হ'ব হেভি লোডৰ ফলত ব্ৰিজখন কলাপছ হোৱাটো বুজাইছে গতিকে কলাপছ হোৱাৰ ক্ষেত্ৰত কি হ'ব give way under this heavy load the bridge will give way তাৰ মানে হেভি লোডৰ ফলত ব্ৰিজখন ভাঙি যাব বুজিব পাৰিছে নিশ্চয় a steady mind trumps dash difficulties কি হ'ব trumps in trumps with trumps over trumps up কি হ'ব পাৰে শুদ্ধ উত্তৰটো হ'ব trumps over next question লৈ আহিছো I came dash boat কি হ'ব পাৰে ভাবকচোন হয় ঠিকে ভাবিছে ইয়াতে হ'ব by I came by boat next question to hold he stood dash me he stood dash me he stood with me he stood for me he stood at me he stood by me most appropriate hobo stood by me osarat thokatu bujaise ba support koratu bujaise stand by past form বুজিব পাৰিছে নিশ্চয় আগবাঢ়িছো she took picture dash DSLR এটা কি হ'ব at by with in কি হ'ব পাৰে ইয়াতে হ'ব শুদ্ধ উত্তৰটো হ'ব with মানে using DSLR বুজাইছে she took picture using DSLR preposition to hobo with the house is dash fire next question la hisu the house is dash fire ki hobo pare in fire on fire at fire with fire ki hobo pare thike bhabise on fire পৰৱৰ্তী কোৱেশ্চন লৈ আহিছো the meeting is dash 10 am নিৰ্দিষ্ট ক্লক টাইমৰ কথা কৈছো জানে নিশ্চয় এটা হ'ব at the meeting is at 10 am next question to hold we will visit dam hobo lagisil yate typing error hoise we will visit dam dash summer we will visit dam dash summer কি হ'ব summer to eta hol season whole seasonৰ কথা কৈছে গতিকে seasonৰ আগত কি হ'ব in we will visit them in summer আগবাঢ়িছো the 10th page dash this book is missing কি হ'ব the 10th page of this book is missing ঠিক আছে we believe dash God
we believe dash God. কি হ'ব? We believe on, believe at, believe in, believe to. কি হ'ব? We believe in. We believe in God. Tomato price rose up dash rupees 150 per kg. Tomato price rose up for hobo ne to hobo ne by hobo ne at hobo. Yate appropriate hobo to. ঠিক আছে? I am so happy dash you. কি হ'ব পাৰে? হয় ঠিকে থৈছে। For. I am so happy for you. I drink 2 glasses dash water. কি হ'ব পাৰে? ইয়াতে হ'ব off. He is good dash physics. He is good in physics হ'ব নে good on physics হ'ব নে good at physics হ'ব নে good with physics হ'ব? কি হ'ব পাৰে ভাবকচোন? এটা সাবজেক্টৰ কথা কৈছে নিৰ্দিষ্টকে। good at physics. ঠিক আছে? This place is famous dash restaurant. This place is famous dash restaurant. কি হ'ব? For. This place is famous for restaurant. I am disappointed dash the result. কি হ'ব? কি হ'ব পাৰে ভাবকচোন? I am disappointed with the result. She has always been kind as me. কি হ'ব? She has always been kind to me. The printer is dash the computer. কি হ'ব? Most appropriate to বাছি উলিয়াওকচোন। Between হ'ব নে around হ'ব নে next to হ'ব নে in হ'ব? ক'ত থাকিব পাৰে কম্পিউটাৰ প্ৰিণ্টাৰটো? কম্পিউটাৰৰ কাষত থাকিব পাৰে। কি হ'ব পাৰে? Next to. The printer is next to the computer. Between to হ'ব নোৱাৰে, around নহয়, in নহয়। ঠিক আছে, আগবাঢ়িছোঁ। A bird flew through the sky high dash us. A bird flew through the sky high dash us. কি হ'ব পাৰে? বুঝিব পাৰিছে নিশ্চয়।
নেক্সট কুৱেশ্যনটো লৈ চাওকচোন ডোণ্ট ৱৰি ডেছ মানি কি হ'ব পাৰে ডোণ্ট ৱৰি এবাউট মানি নেক্সট 39 ইটছ 10 ডেছ 6 ছটা বাজিবলৈ 10 মিনিট বাকী আছে সেইটো বুজোৱা হৈছে এই সেন্টেন্সটোত ছটা বাজিবলৈ তাৰ মানে আমি ব্যৱহাৰ কৰিম ইটছ 10 to 6 এইবাৰ আমি আহিছোঁ 40 নম্বৰ কুৱেশ্যনলৈ হি লেফট দ্য পাৰ্টি ডেছ মিডনাইট অন মিডনাইট ইন মিডনাইট এট মিডনাইট ফৰ মিডনাইট কি হ'ব পাৰে মিডনাইটৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ এট ঠিক আছে আগবাঢ়িছোঁ I have been working here dash 5 years. ইয়াতে কি হ'ব পাৰে আমি ইয়াতে পইণ্ট অফ টাইম বুজোৱা নাই ইয়াতে আমি পিৰিয়ড অফ টাইম বুজাইছোঁ বা লেংথ অফ টাইম বুজাইছোঁ গতিকে ইয়াতে হ'ব for I have been working here for 5 years. He worked dash the day till the day to the day throughout the day of the day এটা হ'ব throughout গোটেই দিন ধৰি তেওঁ গোটেই দিন ধৰি কাম কৰি আছিল নেক্সট কুৱেশ্যন হ'ল there is a bridge dash the river কি হ'ব ক'ত থাকিব পাৰে ব্ৰিজখন across নে throughout নে against the river নে in the river কি হ'ব শুদ্ধ উত্তৰটো হ'ব across the river ঠিক আছে আগবাঢ়িছোঁ আমি there are trees dash the road কি হ'ব পাৰে there are trees dash the road ৰাস্তাৰ কাষে কাষে কি আছে গছ আছে কি হ'ব along on the road ৰাস্তাতটো নাই ৰাস্তাৰ মাজতটো নাই in the roadও নাই ৰাস্তাৰ ওপৰতো নাই ৰাস্তাৰ মাজতো নাই across ৰাস্তাৰ মাজেদিও নাই কি হ'ল আছে ৰাস্তাৰ কাষে কাষে আছে আমি অলপ কমন সেন্স ব্যৱহাৰ কৰিম ইয়াতে হ'ব along the tunnel runs dash the sea over the sea under the sea beneath the sea inside the sea ক'ত হ'ব পাৰে কিবা এটা বস্তু যদি আন এটা বস্তুৰ তলত থাকে আৰু যদি সেই বস্তুটো সাৰফেসটো টাচ হৈ থাকে তেতিয়া আমি ব্যৱহাৰ কৰিম beneath বুজিব পাৰিছে নিশ্চয় আগবাঢ়িছোঁ what do you want to have dash tea চাওকচোন অপশ্যন কেইটা at beside besides for চাহৰ উপৰিও আৰু তুমি কি খাব বিচাৰা what do you want to have besides উপৰিও চাহৰ উপৰিও ইয়াতে হ'ব besides মানে in addition to what do you want to have in addition to tea বুঝিব পাৰিছে নিশ্চয়
এবাৰ আহিছোঁ 47 নম্বৰ কুৱেশ্যনলৈ। হি ডাইড ডেছ অভাৰৱৰ্কছ। ডাইড অফ হ'ব নে ডাইড ইন নে ডাইড ফ্ৰম নে ডাইড বাই? কি হ'ব পাৰে ভাবকচোন। ইয়াতে হ'ব ডাইড ফ্ৰম। কোনো বেমাৰৰ কাৰণে মৃত্যুবৰণ কৰিলে বা মৃত্যু হ'লে অফ হ'ব, বা এক্সিডেণ্ট এনেকুৱা টাইপৰ কাৰণে মৃত্যু হ'লে ইন হ'ব। আৰু যদি ছাপ'জ ছুইচাইড, ডাইড বাই হেংগিং হিমছেল্ফ এনেকুৱা, বা ডাইড বাই পয়জনিং এনেকুৱা ছুইচাইড টাইপৰ কেছ হ'লে তেতিয়া হ'ব বাই। আৰু যদি অভাৰৱৰ্ক, হাংগাৰ এনেকুৱা কাৰণত মৃত্যু হয় তেতিয়া হ'ব ফ্ৰম। বুজিব পাৰিছে নিশ্চয়। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। উড ইউ লাইক কফি ডেছ টি? মিনিংটোলৈ লক্ষ্য কৰিব। উড ইউ লাইক কফি ডেছ টি? টু, ইনস্পাইট অফ, ইনষ্টিড অফ, ফৰ। ইয়াতে হ'ব ইনষ্টিড অফ। মানে কফি, চাহৰ সলনি কফি। ইনষ্টিড অফ মানে হ'ল সলনি। কিহৰ সলনি? চাহৰ সলনি কফি। বুজিব পাৰিছে নিশ্চয়। (49) কুৱেশ্যনলৈ আহিছোঁ। আই উইল ফিনিছ ডেছ 30 minutes. Finish till 30 minutes, within 30 minutes, to 30 minutes, for 30 minutes. কি বুজাবলৈ চেষ্টা কৰা হৈছে? 30 মিনিটৰ ভিতৰত কামটো সম্পন্ন হ'ব। 30 মিনিটৰ ভিতৰত। ইয়াতে হ'ব উইদিন। আৰু যদি এটা পইণ্ট অফ টাইম দিয়া হ'লহেঁতেন তেতিয়া আমি টিল ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন। ইয়াতে 30 মিনিটৰ ভিতৰত কামটো শেষ কৰিম বুলি কোৱা হৈছে। ইয়াতে হ'ব উইদিন। বুজিব পাৰিছে নিশ্চয়। ইজ দেয়াৰ এ ডক্টৰ ডেছ আছ, এমং আছ, ইন আছ, এলং আছ, বিচাইডছ আছ। বিচাইডছ ৱৰ্ডটোত টাইপিং এৰৰ হৈছে। বিচাইডছ হ'ব লাগিছিল এইটো। ডিৰ পাছত এটা ই থাকিব লাগিছিল। ইয়াতে হ'ব এমং। আমাৰ মাজত কোনোবা ডক্টৰ আছে নেকি? বুজিব পাৰিছে নিশ্চয়। গতিকে আশা কৰোঁ এই 50টা MCQৰ দ্বাৰা আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। এনেকুৱা প্ৰশ্ন কম্পিটিটিভ এক্সামবোৰত প্ৰায়ে দেখা যায়। গতিকে ভালদৰে প্ৰেক্টিছ কৰক আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৰে সহায় হয়। আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।